হেল্ল' এভৰিৱান, গুড মৰ্ণিং ৱাক কৰি আছোঁ। এতিয়া বাইছে ৰাতিপুৱা 6:30। ৰ'দ দেখিছেনে বাৰু? ওলাইছে একদম। মাৰ্চ মাহতে গৰম পৰিছে অলমষ্ট। এতিয়া মৰ্ণিং ৱাক কৰি আহি পালোঁ মই ঘৰত আহি পেলাই গৰম পানী তাৰপিছত আৰু ড্ৰাই ফ্ৰুটছ খাই ল'লোঁ। খাই পেলাই এতিয়া ভাবিছোঁ যে আজি হৈ গ'ল মঙলবাৰে দিনত মই অকল ফ্ৰুটছে খাওঁ, ৰাতি আহি পেলাই ভাতটো খাওঁ। সেইকাৰণে ভাবিছোঁ অলপ স্কিন কেয়াৰে কৰোঁ। ৰিচেণ্টলি মই ইউটিউবত পালোঁ বিটৰুটে স্কিন কেয়াৰ কৰা। সেইটো ভাবিছোঁ আজি মই অলপ ট্ৰাই কৰি লওঁ। বিটৰুট এটা ল'লোঁ, সৰুকৈ কাটি মিক্সাৰ জাৰটোত দি দিলোঁ জুচ ওলাবৰে কাৰণে। তাৰপিছত এইফালে মই স্কিনটো ফেচ ৱাছ কৰি ভালকৈ মচি ল'লোঁ টাৱেল এখনৰ লগত। তাৰপিছত এতিয়া যিখিনি বিটৰুট জুচ ওলালে সেইখিনি মই দুটা ভাগত ল'লোঁ। প্ৰথমখিনি স্ক্ৰাব কৰিবলৈ কাৰণে ইয়াতে ৰাইচ ফ্লাৱাৰ দি দিলোঁ বিটৰুট জুচৰ লগত, লৈ পেলাই এটা স্ক্ৰাব বনাই ল'লোঁ। এইটো ভালকৈ ফেচটো স্ক্ৰাব কৰি ল'লোঁ। তাৰপিছত এইখিনি স্ক্ৰাব হোৱাৰ পিছত এইফালে বিটৰুট জুচৰ ওপৰত দিলোঁ অকণমান কফি দি পেলাই এইটো এটা ফেচ পেক ভালকৈ বনাই ল'লোঁ। লৈ এইটো ফেচ পেকটো লগাই 15 মিনিটছৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত যিখিনি বিটৰুট বাকী ৰৈছিলে সেইখিনি বেছি হ'লে এইখিনি মই ফ্ৰিজত ষ্ট'ৰ কৰি থ'লোঁ নেক্সট টাইম লগাবলৈ কাৰণে। 3-4 দিন ষ্ট'ৰ কৰি ৰখাব পাৰি এইটো ফ্ৰিজত। তাৰপিছত মই এইফালে মোৰ আজি লাঞ্চটো যিহেতু আজি ফ্ৰুটছৰ ওপৰতে জিন্দা থাকিব লাগিব, ৰেডি কৰি ল'লোঁ। তাৰ ওপৰত লৈ ল'লোঁ অফিচত লাঞ্চত খাবলৈ কাৰণে 2টা চকলেট। আৰু এইফালে মোৰ 15 মিনিটছ হৈ গৈছিল। ফেচটো ৱাছ কৰি দিলোঁ 15 মিনিটছৰ পিছত। তাৰপিছত এয়া হৈ গ'ল ৰিজাল্ট। কেনেকুৱা, অকণমান ভাল লাগিছেনে বাৰু? ঠিক আছে, তো আজিলৈ মানে